যোৰহাটৰ এগৰাকী ব্যক্তিক লৈ আৰু সেই ব্যক্তিগৰাকী বাংলাদেশী মূলৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনা অসমে। আৰু সেই সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া যোৰহাটলৈ আহিছে আৰু যোৰহাট জিলা বীৰ লাচিত সেনা অসমৰ সদস্যসকলে ইতিমধ্যে যোৰহাটৰ জিলা আয়ুক্তক এই সন্দৰ্ভত মেমৰেণ্ডাম দাখিল কৰিছে। আমি জানিব বিচাৰিম যে হঠাৎ আমি দেখিবলৈ পাইছোঁ যে আজাদ চৌধুৰী নামৰ এজন ব্যক্তিক লৈ আপোনালোক সকলো সোচ্চাৰ হৈ পৰিছে। অলপ ক'ব নেকি কেনেধৰণে এই বিষয়টো সূত্ৰপাত হ'ল? এতিয়া বিষয়টো সূত্ৰপাত 2012 চনৰ পৰা আমি লাগি আছোঁ। 2023 চনত আজাদ চৌধুৰী নামৰ বাংলাদেশীজনৰ ঘৰ ভাঙিবলৈ অৰ্ডাৰ দিলে, হাইকোৰ্টে অৰ্ডাৰ দিলে। তাৰপিছত কোন ৰাজনৈতিক নেতা, কোন যোৰহাটৰ প্ৰাক্তন বিধায়কৰ আশীৰ্বাদ পুষ্ট হৈ যোৰহাট মিউনিচিপালিটিত বোলে 20টা ঠিকা ওলালে 18টা আজাদ চৌধুৰীয়ে পায়। এইটো কেনেকুৱা ধৰণৰ কথা? যোৰহাট মিউনিচিপালিটি বৰ্ডখন কিনি থৈছে বাংলাদেশী মানুহে। আকৌ ভাবিলে কেনেকুৱা লাগে? যোৰহাটক কয় সাংস্কৃতিক নগৰ, আৰু এই সাংস্কৃতিক নগৰীত ঢাকাইপতি হৈ গ'ল। হিতেন গোস্বামীয়ে কি কৰিলে? প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কি কৰিলে? এই কথাবোৰৰ লগত কথা আছে আমাৰ। কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থ দিয়াত আনি বাংলাদেশী বঢ়াইছে নি? আমাক এইবিলাকক লৈ আমাৰ কথা আছে। আৰু সেইকাৰণে এটা কথা, এই আজাদ চৌধুৰী ঘৰটো ভাঙিব লাগিব, কথা ইমানে। হাইকোৰ্টে অৰ্ডাৰ দিছে, হাইকোৰ্টৰ ওপৰত কোনো নহয়, ঘৰটো ভাঙিব লাগিব। আজাদ চৌধুৰীলে অসমৰ বিয়োগম মন্ত্ৰীবিলাকে ভয় কৰে নেকি? যোৰহাটৰ MLA ভয় কৰে নেকি? হিতেন গোস্বামীটো মোৰ এতিয়া সন্দেহ হৈছে, হিতেন গোস্বামীয়ে ভয় কৰে আজাদ চৌধুৰীলে। কাৰণ তেওঁ MLA হৈ থাকোঁতে 20টা কামৰ 18টা কাম কেনেকৈ পায়? এইবোৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বহিৰাগত মানুহৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। বীৰ লাচিত সেনা নামৰ জাতি সত্তাটো খিলঞ্জীয়াৰ পক্ষত, আৰু খিলঞ্জীয়াৰ পক্ষত আমি সদায় থাকিম। ধন্যবাদ। কিন্তু আপোনাৰ আৰু এটা কথা সুধিব বিচাৰোঁ যে যি যোৰহাট পৌৰসভাক লৈ তাৰ 20টা ঠিকা 18টা ঠিকা আজাদ চৌধুৰীয়ে লাভ কৰে বুলি যি আপোনালোকে অভিযোগ উত্থাপন কৰিছে, আৰু যিহেতু যোৰহাট পৌৰসভাখন বিজেপিৰ দখলতে আছে, 2টা টাৰ্মৰ বাবে বিজেপিয়ে মোৰ কথাটো শুনি লওক যে সেই আজাদ চৌধুৰী যি প্ৰসংগ যিহেতু আনিছে, তাত বিয়াগম কেলেংকাৰীৰ ধাৰাবাহিক বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছোঁ। যি একাউণ্ট ব্ৰাঞ্চ আছে, একাউণ্ট ব্ৰাঞ্চৰ ওপৰত তদন্ত আমি সকলোৱে বিচাৰিছোঁ, আৰু তাৰ পাছতে এতিয়া আজাদ চৌধুৰীৰ প্ৰসংগটো ওলাইছে। সেই সন্দৰ্ভতো আপোনালোকে অলপ কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ যাব নেকি? আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ ওপৰত আমাৰ বিশ্বাস আছে। আজাদ চৌধুৰীৰ পৰা ঘোষটো কোনে কোনে লয় এইটো আপোনালোকে উলিয়াই লওক। মই নাজানো গাণনিক বিষয়া, কম্পিউটাৰ অপাৰেটৰ এজনে দীৰ্ঘদিন ধৰি গাণনিক বিষয়া হিচাপে কাম কৰি আছে, তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইটো পৌৰসভাই কৰিব। কিন্তু আমাৰ কথাটো হৈছে কি, গাণনিক বিষয়াজন কোন আমি চিনি নাপাওঁ। মই যোৰহাট পৌৰসভালৈ আজিলৈকে গৈও পোৱা নাই। কিন্তু আপোনালোকক মই এটা কথা স্পষ্টকৈ কৈ দিওঁ, আজাদ চৌধুৰীক মেইন শিপাডালক ধৰক, কোনে আজাদ চৌধুৰীৰ পৰা পইচা লৈ তাক ইমান কাম দি যোৰহাটত এটা বাংলাদেশী কোটিপতি বনালে, সেইকেইটা মানুহক জেললৈ পঠিয়াওক। অভিযান চলিছে, যদিহে এইগৰাকী সঁচাকে বাংলাদেশী ইয়াত আছে যোৰহাটত, আৰক্ষীয়ে দেখা নাই নেকি? সেইটো প্ৰশ্ন। আজাদ চৌধুৰীক গতাই ভোগদৈত পানী কম আছে, দিশত পেলাই দিলে হ'ব। ইমান। কিন্তু আৰু এটা কথা সুধিব বিচাৰোঁ, নহয় কোনোবাতো ৰাজনৈতিক মানুহ আছে, মই আকৌ পুনৰ কৈছোঁ, ভোগদৈত পানী কম আছে, আমাৰ দিশত পানী বাঢ়ি আছে, আজাদ চৌধুৰীক তাত পেলাই দিলে। কিন্তু আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি এটা ইণ্টাৰভিউত বেলেগ এটা সংবাদ মাধ্যমক কৈছিলে যে আপোনালোকে চান্দা নলয়, আপোনালোকে টেক্স লয়। অলপ সেই বিষয়ত ক'ব নেকি? এইটো লয় আৰু কিমান সুধি থাকে একেটাকে। শংকৰ ওলাব অলপ পিছতে ওলাব। ঠিক আছে, আমি দুলীয়াজনৰ বিষয়টো সুধিছোঁ। মানে শংকৰ বৰুৱাক লৈ যিটো তাত আমি দেখা পালোঁ, হয়, মুকলি আকাশৰ তললৈ আহিছে, সেই ডিপুটো কিন্তু খোল খাই গ'ল। আমি ডিপুটোৰ সন্দৰ্ভত আমাৰ আলোচনা হ'ব। আমি অইলক কি কৈছিলোঁ? যে ডিপুটোৰ লিষ্টটো বাতিল হ'ব লাগে, তাৰ ওপৰত অইলে আলোচনা কৰিম বুলি কৈছে। আৰু আমি কৈছোঁ যে লিষ্টটো বাতিল কৰি কোনোবা খিলঞ্জীয়া মানুহ, আমাৰ অসমত কিমান খিলঞ্জীয়া উদ্যোগপতি আছে, কোনোবা এজনৰ হাতত গতাই দিবলৈ আমি অনুৰোধ কৰিছিলোঁ। আৰু শংকৰক মই ৱেলকাম জনাইছোঁ মুকলি আকাশৰ তলত অহাৰ কাৰণে। হয়, আমি ইতিমধ্যে শৃংখল চলিহা ডাঙৰীয়াৰ পৰা এই সন্দৰ্ভত আমি মন্তব্য বিচাৰিছিলোঁ, আৰু বিশেষকৈ তেখেতে কিছু তথ্য কিছু কথা প্ৰকাশ কৰিলে। আৰু যিহেতু যোৰহাট জিলা পৌৰসভাৰ যি বাতৰি, যি অনিয়ম দুৰ্নীতিৰ বাতৰি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টত আমি সম্প্ৰচাৰ কৰি আহিছোঁ, আৰু সেই সময়তে তাৎপৰ্যপূৰ্ণভাৱে
আজাদ চৌধুৰী নামৰ পৌৰসভাৰ যিগৰাকী ঠিকাদাৰ, সেই ঠিকাদাৰগৰাকীক লৈ এনেধৰণৰ এটা অভিযোগ উত্থাপন হৈছে, য'ত বীৰ লাচিত সেনা অসমে সেই অভিযোগ উত্থাপন কৰিছে। গতিকে শেহতীয়াকৈ আমি যি দেখা পাইছোঁ, যোৰহাট পৌৰসভাক লৈ যি ধৰণৰ অভিযোগ উত্থাপন হৈছে, সেই ক্ষেত্ৰত সংশ্লিষ্ট সকলোৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।